ভূপেন বৰা জিন্দাবাদ ভূপেন বৰা ওয়েলকাম ভূপেন বৰা জিন্দাবাদ ভূপেন বৰা জিন্দাবাদ ভূপেন বৰা 18 বিপ্লৱ কুমাৰ ডাঙৰীয়াৰ প্ৰতিবেদনৰ মূল লক্ষ্যটো কি আছিল? আমাৰ জাতিৰ অৰ্থনৈতিক সুৰক্ষা। এতিয়া অসমত ডাঙৰ ডাঙৰ ঠিকাবিলাক কোনে কৰি আছে? খিলঞ্জীয়াসকলে কৰি আছে নে ডাঙৰ ডাঙৰ ঠিকাবিলাক কোনে কৰি আছে? এইটো মুখ্যমন্ত্ৰীয়ে জনাওক। খিলঞ্জীয়াৰ সুৰক্ষাৰ খাতিৰত অসমৰ ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক কোনে কৰি আছে? আৰু সিদিনাখন যে খানাপাৰাত 25,000 শিক্ষকক মাতি আনি তেওঁলোকৰ যে পাই থকা দৰমহাৰ পৰা 20,000কে টকা মাইনাছ কৰি দিয়া হ'ল অৰ্থনৈতিক সুৰক্ষাৰ কথাটো। অসমীয়া খিলঞ্জীয়া যুৱকে যোনে 40,000 45,000 টকা পাই আছিলে তেওঁলোকৰ দৰমহাটো ৰেগুলেশ্যনৰ নামত 20,000 টকা কাটি দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়াৰ সুৰক্ষাৰ কথাটোত আন্তৰিকতা কিমান? সেইকাৰণে মই কৈছোঁ যে এইটো গোটেই আভুৱা ভৰা এটা ৰাজনৈতিক চক্ৰান্ত। বন্ধুসকল, আপোনালোকৰ মনত পৰিব 2014 চনৰ 7 এপ্ৰিলত যেতিয়া আমাৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে, 7 এপ্ৰিলত আমাৰ চৰকাৰৰ এটা এডভাৰটাইজমেণ্ট আছিলে। আছাম ট্ৰিবিউন পেপাৰৰ ফ্ৰণ্ট পেজটোত মোদী ডাঙৰীয়া এটা এডভাৰটাইজমেণ্ট দিছিলে আৰু সেইদিনাখন কংগ্ৰেছ চৰকাৰত থকা স্বত্বেও আমাৰ এডভাৰটাইজমেণ্ট মাজলৈ গৈছিলে, মাজৰ পেজলৈ। কি আছিলে এডভাৰটাইজমেণ্টটোত? 2014 চনৰ 7 এপ্ৰিলত আছাম ট্ৰিবিউনৰ এডভাৰটাইজমেণ্টত আছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ মোদী চৰকাৰে কৰিব, বিজেপি চৰকাৰে কৰিব। আজি কেইদিনমানৰ আগতে সংসদত আমাৰ অসমৰ পৰা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আমাৰ দলত হোৱা আলোচনা সাপেক্ষে এই 6 জনগোষ্ঠী সম্পৰ্কত সংসদত যেতিয়া প্ৰশ্ন উত্থাপন কৰিলে, তেতিয়া সংসদে কি উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে। কিন্তু অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব খোজে যে কংগ্ৰেছৰ ভুলৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। কিন্তু মই অসমৰ মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে দিল্লীত আপোনাৰ চৰকাৰ, আমাৰ কংগ্ৰেছৰ এমপিয়ে প্ৰশ্ন সুধিছে, উত্তৰ আপোনাৰ চৰকাৰৰ মন্ত্ৰীয়ে দিছে আৰু তাত ক'তো কোৱা নাই যে কংগ্ৰেছৰ ভুলৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। আৰু যদি ক'ৰবাত কিবা আশা আছে যে অসমত বিজেপি 2016 চনৰ পৰা এতিয়া 24 চনলৈকে 8 বছৰ পাৰ হ'ল, সেই আখুৱাখিনি আঁতৰাই পেলাই কেন্দ্ৰীয় চৰকাৰ আপোনাৰ ডাবল ইঞ্জিন চৰকাৰক আপুনি সৈমান কৰাব কিয় নোৱাৰে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো কৰক। আৰু পৰিয়ালৰ সম্পত্তিৰ ব্যাপক দুৰ্নীতিৰ বিষয়টো লুকুৱাই ৰাখিবৰ কাৰণে আমাৰ জাতিক পুনৰবাৰ প্ৰতাৰণা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিটো ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰটো আমি সকলোৱে সময়তে যদি উপলব্ধি নকৰোঁ আমি আকৌ এবাৰ ঠগ খাম। কাৰণ বিজেপি কেন্দ্ৰীয় চৰকাৰ 10 বছৰ শাসন পাৰ হৈ গ'ল। 400 পাৰ বুলি কোৱা বিজেপি আহি পেলাই কাণে কাণ মাৰি চৰকাৰ কৰিছে। 10 বছৰ বিপ্লৱ শৰ্মা প্ৰতিবেদন আলোচনা নহ'ল, হঠাৎ কিয় ওলালে? আৰু 20 চনত প্ৰতিবেদন ছাবমিট কৰাৰ পাছত 24 চন 4 বছৰ কিয় পেলাই থৈ ঘপককৈ ওলালে? ঘপককৈ ওলাইছে কাৰণ এতিয়া দেখিছে যে 30টা জাতীয় সংগঠন কংগ্ৰেছে অহনিশে কৈ আছে, আমি সদায় কৈ আছোঁ যে বিপ্লৱ শৰ্মা প্ৰতিবেদন কিয় বাস্তৱীকৰণ কৰে, কিয় 6 নং দফা বাস্তৱীকৰণ নকৰে, কিয় অসম চুক্তি ৰূপায়ণ নকৰে, কিয় কা বাতিল নকৰে। গতিকে আজি তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণৰ খাতিৰত সাময়িকভাৱে এটা ৰাজনৈতিক কৌশল হিচাপে যে কথাখিনি কৰিছে। আৰু লাষ্ট কথাটো হৈছে আচলতে যেহেতু কমিটিখনে কনষ্টিটিউট কৰিছে কেন্দ্ৰীয় চৰকাৰ, আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ, আমাৰ যিটো দেশৰ সাংবিধানিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা,
তাত ষ্টেট লিষ্ট থাকে, নেশ্যনেল লিষ্ট থাকে, চেণ্ট্ৰেল লিষ্ট থাকে। আমাৰ ৰাজ্য চৰকাৰৰ কিছুমান বিষয়ৰ ওপৰত এখতিয়াৰ আছে, কিছুমান বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰ আছে। এইটো চিটিজেনশ্বিপ বিষয়, এইটো ষ্টেট গভৰ্ণমেণ্টৰ এখতিয়াৰ নাই। তথাপিতো মই মানি লৈছোঁ, ৰিকমেণ্ড কৰিছে আপুনি দাড়ি কমা, শব্দ বাক্য চব পাহৰিলে আপুনি আউট অফ 67 57 আহিলে। এতিয়া মই আপোনাক দায়িত্ব দিছোঁ, 31 ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত আপুনি 5টা, মই যি 4টা প্ৰায়ৰিটি কৰিছোঁ, লগত আপুনি এটা যোগ কৰি আলোচনা কৰি বাস্তৱিকৰণৰ ৰূপ দিয়াৰ পৰ্যায়টোত আমাক নি উপনীত কৰক। আমি কংগ্ৰেছক আপোনাক ধন্যবাদ দিম। এইখিনিয়ে মোৰ আজি ক'বলগীয়া। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।